অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন পূৰ্বে আমাৰ যেটো চিকিৎসা সম্পৰ্কীয় আঁচনি সেই আঁচনিত যেতিয়া কাৰ্ডসমূহ বিতৰণ কৰিছিল সেই কাৰ্ড বিতৰণী সভাত তেখেতে এটা বক্তব্যত প্ৰকাশ কৰিছিল যে অষ্টম দৰমহা আয়োগ যেহেতু কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে গতিকে অসমতো গঠন কৰা হ'ব আৰু ইয়াৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত যদি বিভিন্ন দল সংগঠনৰ কিবা পৰামৰ্শ থাকে তেখেতে দিয়াৰ কাৰণে এটা অনুৰোধ জনাইছিল যদিও আজিৰ মুহূৰ্তলৈকে চৰকাৰী নটিফিকেশ্যন হোৱা নাই বিষয়টো লৈ তথাপিও মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো বক্তব্য তেখেতৰ বক্তব্যৰ প্ৰতি আমি সন্মান জনাই আজি কিছুদিন পূৰ্বে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে আমি এখন চিঠি মাননীয় মুখ্য সচিব মহোদয়লৈকে প্ৰেৰণ কৰিছিলোঁ চিঠিখন আমাৰ সতীৰ্থসকলে পঢ়া শুনা কৰাৰ পিছত সোশ্যাল মিডিয়ালৈকে আনিছিল আৰু সোশ্যাল মিডিয়ালৈকে আনাৰ পিছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ কমেন্ট প্ৰকাশ কৰিছিল ইয়াৰ আগতেও যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি ঘোষণা কৰিছিল যেতিয়া সকলোৱে টিভি চেনেল যোগে এই কথাখিনি গম পাইছিল তেতিয়া বিভিন্নজনে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বা অন্যান্য শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা অন্যান্য কৰ্মচাৰীসকলৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছিল যে আমাক কি লাগিব আমি আমাক হেডমাস্টাৰ লাগিব আমাক গ্ৰেড পে লাগিব আমাক ইএল লাগিব আদি ইত্যাদি আমাৰ যিবোৰ ডিমাণ্ড সেইবোৰ সম্পৰ্কে কথা বতৰা পতাৰ কাৰণে বা ডিমাণ্ডবোৰ দিয়াৰ কাৰণে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টত খবৰ কৰি গম পোৱা মতে বহুতেই ব্যক্তিগতভাৱে তেনেকুৱা ধৰণৰ চিঠিপত্ৰ দিছেও কিন্তু কথাটো হ'ল যে টাৰ্মছ অফ ৰেফাৰেন্স শব্দটোৰ টাৰ্মছ অফ ৰেফাৰেন্স যেটো সেইটো কিন্তু এনেকুৱা বিষয় নহয় যে বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ কি লাগে বা তেওঁলোকৰ ডিমাণ্ড কি হ'ব সেই সম্পৰ্কে যিখন আমি প্ৰতিবেদন প্ৰত্যেকটো দল সংগঠন বা কেতিয়াবা ব্যক্তি বিশেষেও দিয়ে এইখন দিয়া হয় যেতিয়া দৰমহা আয়োগে গঠন কৰাৰ পিছত দৰমহা আয়োগে কৰা কুৱেশ্যনাৰীখনৰ পিছত তাৰ লগত এই প্ৰতিবেদনখন দিয়া হয় এটো এটা প্ৰচিডিউৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ গোটেই কথাটোৱে হ'ল এইটো যে দৰমহা আয়োগৰ যেটো পৰিসৰ তেওঁলোকৰ যেটো পাৰিতোষিকৰ কাৰণে তেওঁলোকে যিখিনি নিশ্চিত নীতি নিৰ্ধাৰণ কৰিব পেনশন আদিৰ ক্ষেত্ৰত যেটো নীতি নিৰ্ধাৰণ কৰিব বানছৰ ক্ষেত্ৰত যেটো নীতি নিৰ্ধাৰণ কৰিব সেই নীতি নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে লব লগা যিখিনি মূল ভেটি সেই সন্দৰ্ভত কেনেকুৱা হ'ব কেনেকুৱা পৰামৰ্শ আমাৰ থাকিব সেই বিষয়টোৰ সম্পৰ্কেহে পৰামৰ্শ বিচাৰিছিল বুলি আমি যিসকল পূৰ্বৰ অভিজ্ঞ ব্যক্তি বা পে কমিশনৰ সৈতে আগতে যিসকলে কাম কৰিছে তেখেতসকলৰ লগত আমি পৰামৰ্শ কৰি আমি জানিব পাৰিছো বা ষষ্ঠ দৰমহা আয়োগ আৰু সপ্তম দৰমহা আয়োগৰ লগত আমি প্ৰত্যক্ষভাৱে সম্পৰ্ক হৈ থাকি আমি সেই কথাখিনি বুজিছিলো আৰু সেইভাবে আমি আমাৰ টিওআৰ খনক ইতিমধ্যে আপোনালোকেও নিশ্চয় পাইছে আমি তাত দুটামান বিশেষ কথা আমি উল্লেখ কৰিছো সেই কেইটাৰ ভিতৰত প্ৰথম কথাটো হ'ল যে আমি অসম চৰকাৰৰ যিখন দৰমহা আয়োগ হ'ব সেইখনক আমি অনুৰোধ কৰিব বিচাৰিছো মুখ্য সচিবৰ জৰিয়তে যে অসমৰ যি খাদ্য সামগ্ৰীৰ দাম ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত ইয়াত পৃথক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত 10 পৰা 20% বেছি বা বস্ত্ৰ সামগ্ৰীৰ ক্ষেত্ৰত আমাৰ 15 পৰা 30% বেছি ইত্যাদি ইত্যাদি আমি বিভিন্ন ধৰণে গোটেইখন আপোনালোকে পঢ়িলে গম পাব সময়ৰ কাৰণে মই পঢ়ি দিব খোজা নাই
এতিয়া যিহেতু আমাৰ ইয়াত সকলোখিনি বেছি গতিকে যেতিয়া ফিটমেন্ট টেবুলৰ প্ৰশ্নটো চিহ্নিত হ'ব তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1.86 লৈছে বা 2.7 লৈছে বা কিবা লৈছে বুলিয়েই অসমতো সেইটো কৰিব এই কথাটোৰ আমি অলপ বিৰোধিতা কৰিছো আৰু এই কথাটোৰ ক্ষেত্ৰত আমি ইতিমধ্যে এটা পৰামৰ্শ প্ৰদান কৰিছো যে অসমৰ ক্ষেত্ৰত সেইটো কেন্দ্ৰীয় হাৰতকৈ অলপ বৃদ্ধি হ'ব লাগে যেটো মূল বিষয় সেইটো আমি তেনেকে চিহ্নিত কৰিছো দ্বিতীয় কথাটো আমি কৈছো যে যাতে পৰিয়াল নিৰ্ভৰশীল সদস্যৰ সংখ্যাটো 6 জনলৈ বৃদ্ধি কৰে অসম চৰকাৰৰ সপ্তম দৰমহা আয়োগে পৰিয়ালৰ সংখ্যাটো 3 জনত আবদ্ধ কৰিছে আমাৰ ৰাজ্য চৰকাৰৰ নীতি অনুসৰি সকলোৰে দুটি সন্তান আৰু পিতৃ মাতৃ আমি চাব লাগে গতিকে 6 জনীয়া পৰিয়ালটো ভৰণ পোষণৰ বাবে নিশ্চিতভাৱে ৰাজ্য চৰকাৰে দৰমহা নিৰ্ধাৰণ কৰাৰ কাৰণে আয়োগে পৰামৰ্শ প্ৰদান কৰাটো উচিত ঠিক তেনেকে আমি অন্যান্য আৰু দুই এটা কথা আমি এইখনত উল্লেখ কৰিছো কিন্তু মই আজি এই লাইভত আহি কথাখিনি কোৱাৰ উদ্দেশ্য এটাই এটো হ'ল যে আমাৰ এইখন যেতিয়া সোশ্যাল মিডিয়া যোগে প্ৰকাশিত হ'ল তাত কেইজনমান সতীৰ্থই বৰ দৃষ্টিকটু হোৱা কমেন্ট দিছে আজিও মই লাইভটো আহিম বুলি কোৱাৰ লগে লগে এগৰাকী ছাৰে কমেন্ট দিছে ইএল সম্পৰ্কে এটা কমেন্ট দিছে আপোনালোকে চাব মই কব খোজা নাই সম্ভৱতঃ তেখেতে তেনে ধৰণেই ব্যৱহাৰ কৰে যাৰ কাৰণে তেওঁ প্ৰশ্নটো যেন এজন শিক্ষকক কৰা নাই বা এজন কোনোবাৰ পৰা জানিবৰ কাৰণে তেওঁ কৰা নাই তেওঁ এটা কমেন্ট মানে এনেকুৱাকে দিছে তেওঁ যেন গোটেই কথাখিনিৰ বস এই ধৰণৰ যেটো কমেন্ট দিয়া সিস্টেম এটো অত্যন্ত দুখজনক আৰু আমি ভাবু যে যিকোনো বিষয় এটা আলোচনা কৰিবৰ কাৰণে সেই বিষয়টোৰ গভীৰতালৈ আমি সকলো যোৱাটো উচিত টিঅআৰৰ পিছত মই প্ৰসিডিউৰটো আপোনালোকক সকলোকে অৱগত কৰিছো যে এতিয়া দৰমহা আয়োগ গঠন কৰিব দৰমহা আয়োগ গঠন কৰাৰ পিছত দৰমহা আয়োগে এখন কুৱেশ্যনাৰী দিব সেই কুৱেশ্যনাৰীখনৰ আমি সকলোৱে উত্তৰ দিব লাগিব আৰু তাৰ লগত আমাৰ নিজস্ব যিবোৰ আমাৰ ডিমান্ড থাকিব সেই ডিমান্ডবোৰ আমি তাত সংলগ্ন কৰিব লাগিব যুক্তিসহ সেইখিনিৰ কাৰণে আমাৰ হাতত অকমান সময় আছে আৰু দ্বিতীয় প্ৰসংগটো হ'ল সকলোতকৈ বেছিকৈ উত্থাপিত হোৱা প্ৰসংগ এটা এটো হ'ল যে হেডমাষ্টাৰৰ পোষ্ট কি হ'ব 8700 কি হ'ব নিশ্চিতভাৱে আমি আমাৰ গ্ৰেড পে সম্পৰ্কীয় বিষয়টো আমি উপস্থাপন কৰিবলৈ যাওঁতে ষষ্ঠ দৰমহা আয়োগত পঞ্চম দৰমহা আয়োগত সপ্তম দৰমহা আয়োগত যেনেকৈ সন্মিলনীয়ে এই বিষয়টো উপস্থাপন কৰিছে একে ধৰণে ইয়াক উপস্থাপন কৰিব মই শিক্ষাবৰ্ষ সম্পৰ্কে যোৱাৰ আগতে অন্যান্য বুলি এটা শব্দ লিখিছিলো তাৰ ৰেফাৰেন্সত কৈছো মই আজি এগৰাকী শিক্ষকৰ লগত শিক্ষক বন্ধুৰ লগত এই বিষয়ত কথা পাতিছিলো 8700 প্ৰসংগত তেওঁক মই সুধিছিলো যে মানে আমি কথা পাততে কথা প্ৰসংগতে মই সুধিছিলো মই নাম কব খোজা নাই যে এই যে আমি 8700 টকাটো পাইছো এটো আমাৰ গ্ৰেজুৱেট গ্ৰেড পে নহয় নেকি তেওঁ কি কৈছে পিছলৈ প্ৰথমতে নহয় বুলিয়ে কৈছিল পিছলৈ যেনিবা কলে যে হয় এটা কথাটো হ'ল তেখেতক মই সুধিছিলো যে আমি কেনেকৈ পালো তেখেতে কলে যে 2012 চনৰ পৰা যেহেতু শিক্ষকৰ বৃত্তিত প্ৰাথমিক শিক্ষকৰ বৃত্তিত নিয়োগ কৰিবৰ কাৰণে 50% অৰ গ্ৰেজুৱেট বুলি কোৱা হৈছে গতিকে আমি তেতিয়াৰ পৰা আমি গ্ৰেজুৱেট গ্ৰেড পে পাইছো মই তেখেতক ইতিমধ্যে বুজাই কৈছো আৰু এই লাইভৰ জৰিয়তে যিসকলে তেনেকে ভাবে তেখেতসকলক ক্লিয়াৰ হোৱাৰ কাৰণে কৈছো যে আমি প্ৰাথমিক বিদ্যালয়ত কাম কৰি থকা স্নাতক শিক্ষকসকলে ষষ্ঠ দৰমহাৰ পৰাই আমি স্নাতক হিচাপে আমি এটা মান্যতা পাই আহিছো ষষ্ঠ দৰমহাৰ আগত যেহেতু মান্যতা পাইছো ষষ্ঠ দৰমহাৰ আয়োগৰ ভিত্তিতে আমি সপ্তম দৰমহাগত মান্যতা পাইছো গতিকে মান্যতাটোৰ প্ৰশ্ন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পঞ্চম দৰমহা আয়োগতে আৰম্ভ কৰিছিল আৰু তাৰ ফলাফল আমি পাইছো নিশ্চিতভাৱে 8700 প্ৰসংগৰ বিষয়টো
ইতিমধ্যে আমি আকৌ এটা নতুন আদালতৰ বিষয়টো চলি থকাৰ মাজতে আমি পুনৰাই মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি এটা প্ৰয়াস কৰিছোঁ। যদিহে আমাৰ এই প্ৰয়াসে অতি সোনকালে কিবা কামত নিদিয়ে তেনেহলে আমি নিশ্চিতভাৱে দৰমহা আয়োগ গঠন হলেও আমি ইয়াৰ বাবে সংগ্ৰামৰ পথ আমি লম। ইতিমধ্যে আমি আমাৰ ৰাজ্যিক সন্মিলনীৰ কৰ্ণধাৰে এই বিষয়ত আমি চিন্তা চৰ্চা কৰি আছো। কেৱল যেহেতু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফাইল এটা বিত্ত বিভাগলৈকে গৈছে, গতিকে সেই ফাইলটোৰ ৰিজাল্ট কেনেকুৱা আহে, পজিটিভ নিগেটিভ কি ৰিজাল্ট আহে তাক আমি চাবৰ কাৰণে কিছুদিনৰ কাৰণে আমি বাট চাইছো। গতিকে আপোনালোকক এই কথাটো স্পষ্ট কৰি দিছো যে TOR মানে আমাক কি লাগে সেই কথাটো কোৱা নহয়। TOR মানে দৰমহা আয়োগে যিখিনি ক্ৰাইটেৰিয়া ঠিক কৰিব সেই ক্ৰাইটেৰিয়াখিনি ঠিক কৰাৰ কাৰণে আমাৰ পৰামৰ্শ বা আমাৰ মতামত কেনেকুৱা থাকে সেই সেইটোহে মূল বিষয়। দ্বিতীয় বিষয়টো আমাৰ শিক্ষাবৰ্ষ সন্দৰ্ভত এটা বিষয় চলি আছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষাবৰ্ষৰ ক্ষেত্ৰত যেতিয়া কোভিডকালীন সময়ত এই বিষয়টো উত্থাপিত হৈছিল তেতিয়াৰ পৰা আমি জানুৱাৰী টু ডিচেম্বৰৰ পক্ষতে আমি আছো, এতিয়াও আছো, ভৱিষ্যতলৈকেও থাকিম। নিশ্চিতভাৱে আপোনালোকে হিষ্ট্ৰীটো ইয়াৰ জানে যে 2000 কোভিডৰ সময়ত অসম চৰকাৰে হঠাৎ শিক্ষাবৰ্ষটো আগুৱাই নিবৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আগুৱাই নিবলৈ বিচাৰিছিল। তেতিয়াও আমি কৈছিলো যে এইটো একো লাভ নহব, কাৰণ আমাৰ যেহেতু কোভিডৰ সময় কিমান হ'ব এই কথাটো আমি নাজানো, গতিকে এইটো লাভ নহব। কিন্তু ইতিমধ্যে শিক্ষাবৰ্ষ সলনি কৰি দিয়া হ'ল মাত্ৰ 8000 ভোটৰ বিনিময়ত। আপোনালোকে জানি আচৰিত হ'ব যে সেই সময়ত এটা ভোটিং সিস্টেম কৰিছিল, যিটো ভোটিঙত সপক্ষে 8000 ভোট পৰিছিল আৰু বিপক্ষে 4000 মান ভোট পৰিছিল, আৰু এই 8000 ভোটৰ বিপৰীতে অসমৰ শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। আমি তেতিয়াও কৈছিলো যে তেতিয়া ঠাণ্ডাৰ বন্ধৰ প্ৰয়োজন হ'ব, আৰু ঠাণ্ডাৰ বন্ধ আমাৰ অসম চৰকাৰে কোনো কাৰণতে দিব নোৱাৰে, কাৰণ চেন্ট্ৰেল বোৰ্ডত যদিও ঠাণ্ডাৰ বন্ধ আছে কিন্তু চেন্ট্ৰেল বোৰ্ডত বিভিন্ন বন্ধ কম থাকে। কাৰণ আমাৰ টুচু পূজাৰ বন্ধও দিব লাগে, কৰম পূজাৰ বন্ধও দিব লাগে, সতী সাধিনী দিৱসৰ বন্ধও দিব লাগে। তে ৰাজ্য চৰকাৰে আকৌ ঠাণ্ডাৰ কাৰণে বন্ধ মিলাব পৰা কোনো প্ৰক্ৰিয়া আমাৰ নাই। গতিকে ঠাণ্ডাত শিশুসকলে ক্লাছত থাকিবলগীয়া হোৱাটো আমাৰ কাৰণে অত্যন্ত দুখৰ কথা বা এটা চিন্তাৰ বিষয়, যাৰ কাৰণে আমি নিশ্চয় মনত আছে যে 2021 বৰ্ষত ঠাণ্ডাৰ বন্ধ দিবলৈ অসম চৰকাৰ ঠাণ্ডাৰ বন্ধ দিবলগীয়া হৈছিল। আনহাতে এপ্ৰিলৰ মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰথম সময়খিনি ছাত্ৰ ছাত্ৰীসকলে সুবিধাজনকভাৱে ক্লাছ কৰিব নোৱাৰিব বুলি আমি তেতিয়াও সন্দেহ প্ৰকাশ কৰিছিলো। এতিয়া আমি গোটেই বিষয়টো পৰ্যালোচনা কৰি দেখিছো যে অসম চৰকাৰে এটা কথা ক'ব খোজে যে চেন্ট্ৰেল বোৰ্ডটো যিহেতু এপ্ৰিল টু মাৰ্চ, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ যিহেতু চেন্ট্ৰেল বোৰ্ডৰ লগত মিলাই চলিব লাগে, গতিকে আমাৰ একে হ'ব লাগে বুলি অসম চৰকাৰৰ ফালৰ পৰা যুক্তি দিয়া হৈছে বা অসমৰ শিক্ষা বিভাগৰ পৰা যুক্তি দিয়া হৈছে। আমি বিভিন্ন পৰ্যালোচনা কৰি দেখিলো যে অসমত লগতে ভাৰতবৰ্ষৰ 6-7খনমান ৰাজ্যতহে এপ্ৰিলৰ পৰা মাৰ্চলৈকে শিক্ষাবৰ্ষ আছে। আজি গুজৰাটত জুলাইৰ পৰা আৰম্ভ হয়, আপোনাৰ আমাৰ ওচৰৰে মেঘালয়ত আপোনাৰ আৰম্ভ হয় ফেব্ৰুৱাৰীৰ পৰা, আমাৰ পশ্চিমবংগত আৰম্ভ হয় জানুৱাৰীৰ পৰা। এনেকে আমি দেখিছো যে ভাৰতবৰ্ষৰ প্ৰায় 16-17খনমান ৰাজ্যত বিভিন্ন মানে সময়ত শিক্ষাবৰ্ষ আৰম্ভ হয়। আনকি কাশ্মীৰত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে শিক্ষাবৰ্ষ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে তেখেতসকলৰ শিক্ষাবৰ্ষ চলে, কাৰণ তাত ঠাণ্ডাৰ প্ৰকোপটো অকমান বেলেগ ধৰণৰ। গতিকে যদি আৰু সেইসমূহ ৰাজ্যতো কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ অধীনত যিবোৰ বিদ্যালয় চলে সেইবোৰ এপ্ৰিল টু মাৰ্চ চলে। এতিয়া যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেনেধৰণৰ সুবিধাটো আছে, তেলে অসমত নোহোৱাৰ কাৰণটো কি? আমাৰ শিক্ষাৰ্থীসকলক এনেই কষ্ট দিয়াৰ কি যুক্তিটো আছে? গতিকে আমি অসম চৰকাৰৰ ওচৰলৈকে ইতিমধ্যে
অসমৰ সকলো শিক্ষক সংগঠনৰ যেটো আমাৰ মঞ্চ আছে শিক্ষক মঞ্চৰ তৰফৰ পৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছে আমিও তাত সহমতত একেলগে প্ৰস্তাৱ প্ৰেৰণ কৰিছো তাৰ